সকলোকে বিহুবলীয়া ওলগ জনাইছোঁ। আজি যোৱা কেইবাদিনো ধৰি আমাৰ টিংখাঙৰ বিভিন্ন স্থানত ছাত্ৰ ছাত্ৰীসকলক অসমীয়া জনজীৱনৰ বাপতিসাহোন ৰঙালী বিহুৰ অভিন্ন অংগ বিহু নাচ আমি প্ৰশিক্ষণ দিছিলোঁ আৰু প্ৰায় 17টা স্থানত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত প্ৰায় 5,000 অধিক বিহুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। অসমৰ বিভিন্ন বিহু মঞ্চত বিভিন্ন খিতাপেৰে বিহুতলী ৰজন জনাই যোৱা কেইবাগৰাকীও বিহুৱতীয়ে এই প্ৰশিক্ষণ প্ৰদান কৰিছিল। টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত মই জয়তে টিংখাং সাংস্কৃতিক মঞ্চৰ সমূহ কাৰ্যকৰ্তা প্ৰশিক্ষক আৰু সকলো প্ৰশিক্ষাৰ্থীক মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই সামৰণি অনুষ্ঠানত উপস্থিত থকা সাংস্কৃতিক মঞ্চৰ সভাপতি অঞ্জন দত্ত ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী প্ৰদ্যুৎ দত্ত ডাঙৰীয়া, দুলাল বৰা ডাঙৰীয়া, ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, গৌৰী কোঁৱৰ বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি উপস্থিত সন্মানীয় ৰাইজ, সাংবাদিক বন্ধুসকল, পুনৰ সকলোকে মই মোৰ বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভূপেন দাই গাইছিল যে বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই হাঁহ। বহাগক কেৱল মাত্ৰ মাহৰ লগতে তেখেতে তুলনা কৰা নাই অথবা ঋতুৰ লগতে তুলনা কৰা নাই, বৰঞ্চ বহাগে কঢ়িয়াই অনা প্ৰতিটো পল অনুপল, প্ৰতি মুহূৰ্ত, বহাগে পৰিধান কৰা সেউজীয়া বসন, বহাগে আমাৰ মনলৈ কঢ়িয়াই অনা উল্লাস উদ্দীপনা সকলোকে লৈ ভূপেন দাই কৈছিল যে বহাগ অসমীয়া গণজীৱনৰ হাঁহ। আৰু সেই আমি বহাগক জানিব লাগিব, বহাগক বুজিব লাগিব। বহাগে আমাৰ জীৱনলৈ কঢ়িয়াই অনা পৰিৱৰ্তনক অনুভৱ কৰিব লাগিব, উপলব্ধি কৰিব লাগিব। আৰু বহাগৰ দ্বাৰা প্ৰকৃতিখন যেনেকৈ জীপাল হৈ উঠে আৰু হয়তো সেই তাহানিতেই কোনোবা কৃষকে বৰষুণৰ প্ৰথম জাক বৰষুণত জীপাল হৈ পৰা ধৰণিত সোণগুটি চপোৱাৰ আনন্দৰ উলাহত হয়তো উকি এটা মাৰিছিল আৰু উকিটো মাৰি লগৰীজনক মাতিছিল আৰু মাতি হয়তো গছৰ তলত এভাগি বিহু গান জুৰিছিল। হয়তো তেতিয়াই বিহু উৎপত্তি হৈছিল আৰু কালক্ৰমত বিহুৱে নতুন নতুন ৰূপ ধাৰণ কৰি আজিৰ এই পৰ্যায়ত উপনীত হৈছে। বহাগৰ যি সৌন্দৰ্য, বিহুৰ মাজত থকা যি সুন্দৰতা, ই সদায় মানুহক আকৰ্ষণ কৰি আহিছে আৰু সকলোকে নতুনত্বৰ সোৱাদ আৰু মানসিক খোৰাক যোগাই আহিছে। বহাগৰ এই নান্দনিক দৃশ্য, অপৰূপ সৌন্দৰ্য হয়তো আমি কল্পনা কৰিব নোৱাৰিলোহেঁতেন যদিহে যোৱা বছৰ 13 আৰু 14 তাৰিখে সৰুসজাইত 11,730 গৰাকী বিহুৱতীয়ে যেতিয়া একেলগে ঢোলৰ মাতত কঁকাল ভাঙি নাচনত ধৰণি কঁপাই তুলিছিল, সমগ্ৰ বিশ্বই মন্ত্ৰমুগ্ধভাৱে সেই দৃশ্য প্ৰত্যক্ষ কৰি তেখেতসকলে সুখানুভূতি লাভ কৰিছিল আৰু বহাগৰ মাধুৰ্য উপভোগ কৰিছিল। আৰু এই বহাগে আমাৰ তেতিয়াৰ পৰাই সমগ্ৰ বিশ্ববাসীৰ আগত এক নতুন চিন্তাৰে, নতুন পৰিচয়েৰে নিজে বহাগ বিহুক লৈ উদ্ভাসিত হৈ পৰিল। বহাগ বিহু কেৱল মাত্ৰ নৃত্য নহয়, কেৱল মাত্ৰ গীত নহয়, এই বহাগৰ মাজত উদ্ভাসিত হৈ উঠে আমাৰ লোককৃষ্টি, লোক সংস্কৃতি, লোক সাজপাৰ, লোক অলংকাৰ, লোক ৰূপসজ্জাৰ পৰা আৰম্ভ কৰি আমাৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰা।
যোৱা 13 আৰু 14 এপ্ৰিলত যেতিয়া সৰু সজাইত আনন্দ সুন্দৰ দৃশ্য সৃষ্টি হৈছিল তাত জিলিকি উঠিছিল আমাৰ পৰম্পৰাগত সাজপাৰ মুগাৰ ৰিহাখন ভমকা ফুলীয়া মেখেলাখন তাত জিলিকি উঠিছিল নাচনীৰ দুহাতত পৰিধান কৰা গামখাৰু মুঠিখাৰু খোপাত জিলিকি উঠিছিল কপৌ ফুলীয়া খোপা আৰু ঢুলীয়াৰ কান্ধত জিলিকিছিল ঢোল আৰু টঙালীৰ লগতে পানী হাঁচতিও আৰু এই সৌন্দৰ্য সমগ্ৰ বিশ্বক আপ্লুত কৰিছিল আৰু ইয়ে আজি কেৱল মাত্ৰ নৃত্য গীত হিচাপে পৰিচিত হৈ থকা নাই বৰঞ্চ আমাৰ অৰ্থনৈতিক এক শক্তিশালী ভেটি নিৰ্মাণতো বহাগে যে অৱদান যোগাব পাৰে তাৰ এক নতুন চিন্তা আমাৰ মনৰ মাজলৈ ইতিমধ্যে আহিছে আৰু য'ত হয়তো ভৱিষ্যতৰ দিনত আমাৰ পৰম্পৰাগত শিল্প প্ৰাচুৰ্যতাই আমাৰ শিপিনীসকলক কাৰুকৰী শিল্পীসকলক উৎসাহিত কৰিব আৰু বহাগক আমি বিশ্ব মঞ্চত বাণিজ্যিক ক্ষেত্ৰখনলৈও আমি আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ম যিয়ে নহওক মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ মই আশা ৰাখিছোঁ নতুন প্ৰজন্মই বহাগক জানিব লাগিব বিহুক গম পাব লাগিব আমাৰ লোক সাজপাৰ অলংকাৰ পৰম্পৰাক আমি সযতনে উদ্ভাসিত কৰি আমি এইসমূহ বুকুৰ মাজত লৈ আগন্তুক দিনত আমি জীৱনৰ যাত্ৰাত আগুৱাই যাব লাগিব আজিৰ এই মুহূৰ্তত বিশেষভাৱে নিমন্ত্ৰিত কৰি অনা এই 17টা প্ৰশিক্ষণ শিবিৰৰ আমাৰ বিহুৱতীসকলে প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ প্ৰদান কৰা এটা বিহু গীতৰ মাধ্যমেদি তেখেতসকলে বিহু নৃত্য প্ৰদৰ্শন কৰিব মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনতো যাতে আমাৰ এই টিংখাকৰ বিভিন্ন বাকৰিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বিহুৰ চৰ্চা কৰক এই বিহুৰ ওপৰত তেওঁলোকে নিজৰ মনৰ মাজত বিহুক সুমুৱাই লৈ এগৰাকী স্বাভিমানী অসমীয়া হিচাপে নিজকে পৰিচয় দিয়ক তাকেই কামনা কৰি সকলোলৈ পুনৰ বিহুববীয়া উলগ আৰু শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ জনালোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক আমি এটা কথা কৈছোঁ এনেকুৱা কিজানি কোনো Ready? 1, 2, 3, go!
চিলি মনমে ঘনাইনো পৰি থাকে ঘনাইনো পৰি থাকে মনত তলা তোৰো বাৰু পৰেনে তোৰো বাৰু পৰেনে মন ধন্যবাদ জ্ঞাপন কৰিছোঁ। চোৱা চবে আগফালৰ লাইনটো অকণমান আগৰজনীক ফ'ল' কৰিবা বুজি পাইছানে গম পাইছানে অকণ খেলি মেলি এটা হৈছে বাৰু লাহেকে লাইনটো পোন কৰা আৰু লাইনখিনি অকণমান আগৰজনীক চাই পেলাই নিজে লাইনটো পোন কৰি ৰাখাচোন নীলম নীলম চোৱা নাই শুনা লাইনবিলাক চোৱা আগৰজনীক নিজে নিজৰ বডিটো আগৰজনীৰ পৰা ঢাকি ৰাখিবা বুজি পাইছানে তেতিয়া ষ্ট্ৰেইট লাইন এটা হ'ব নাই গোটেইকেইজন তুমি এক চোৱা তুমি এক চাবা বুজি পাইছা
তেনেকৈ হোৱা অকণমান সকলো ওলাবা তোমালোক সকলো ওলাবা ইজনী সিজনীৰ পিছত ৰৈ দিয়া তাৰমানে কথাটো হৈছে তোমালোকে তলত ভাবি আছা হৈ আছে ওপৰৰ পৰা কিন্তু একদম বেয়া দেখাইছে কোন হোৱা চবেই ওলাবা ড্ৰোন লৈ আছে ভিডিঅ'বিলাক জুম কৰিব হয় নহয় তো ধুনীয়াকৈ নাচা আৰু হাঁহিটো মেইন হয় না দেই ধুনীয়াকৈ হাঁহিবা দেই ইমান ধুনীয়া ধুনীয়া ছোৱালী ধুনীয়াকৈ হাঁহিবা লাইনটোৰ পৰা ওলাই নিদিবা লাইনটোৰ পৰা কোনে ওলাই নিদিবা অকণমান হৈ দিয়া থাৰ্ড এই লাইনটো হোৱা নাই সোমাই দিয়াচোন পিছৰখিনি এইটো লাইনটো ঠিক কৰা 1 2 4th লাইন সেইফালে ক'ত চাই আছা লাইট চোৱা চবে আগৰখিনিলৈ চোৱা আগৰলৈ চোৱা লাষ্ট সেকেন্ড লাইন তুমি ওলাই আছা বাহিৰলৈ ওলাই আছা সোমাই দিয়া লাষ্ট লাইন মাজৰখিনি সোমাই দিয়া মাজৰখিনি সোমাই দিয়া সোমাই দিয়াচোন তোমালোক এইটো লাইন বেকা হৈ আছা না তোমালোক তিনজনী অকণমান আহি দিয়া এইটো এছ হৈ গ'ল লাইনটো এছ হৈ আছা পিছৰ গৰাকী সোমাই দিয়া লাইনটো একদম